নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজচক্ৰৰ অন্তৰ্গত ৰামপুৰ গাঁৱত আজি আদৰ্শ অংগনবাড়ী কেন্দ্ৰ এটা মুকলি কৰা হয়। বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ 57 নং দৌলাখাল ৰামপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰামপুৰ গাঁৱত থকা 73 নং অংগনবাড়ী কেন্দ্ৰটো আদৰ্শ অংগনবাড়ী কেন্দ্ৰলৈ উন্নীতকৰণ কৰি নতুনকৈ নিৰ্মাণ কৰি উলিওৱা কেন্দ্ৰটোৰ নতুন গৃহটি আজি মাংগলিক কাৰ্যসূচীৰে আনুষ্ঠানিকভাৱে মুকলি কৰে বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকাই। সম্পূৰ্ণ হৈছিল এই কেন্দ্ৰটো আমি ল'ৰা ছোৱালীৰ কাৰণে মুকলি কৰোঁ। তাৰ লগে লগে আমাৰ পঞ্চায়তৰ তৰফৰ পৰা জিলা পৰিষদৰ তৰফৰ পৰা আমি ইয়াতে এখন শিশু উদ্যান নিৰ্মাণ কৰা অংগনবাড়ী কেন্দ্ৰৰ যিখিনি ল'ৰা ছোৱালী আহিব তেওঁলোকে খেল ধেমালি কৰিব পাৰে ভালকৈ। তাৰ কাৰণে এখন শিশু উদ্যানৰো আমি নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিলোঁ আৰু মই ভাবিছোঁ আশা কৰিছোঁ এই কেন্দ্ৰটোৱে এই উদ্যানখনে এই অঞ্চলৰ শিশুসকলৰ বিকাশৰ ক্ষেত্ৰত যথেষ্টখিনি বৰঙণি আগবঢ়াব।